हेलो फ्रेंड्स আপোনালোকে কেনে আছে আশা কৰো সকলে ভালে কৌশলে আছে তো আজি আপোনালোকৰ মাজত নতুন এটা ভিডিও লৈ আহিছো যি সকলে নতুনকে ইউটিউব খুলিব বিচাৰিছে তেওঁলোকৰ বাবে ভিডিওটো অধিক গুৰুত্বপূৰ্ণ কিয়নো এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক দেখাই দিম যে ইউটিউবত লগো ব্যানাৰ পোস্টাৰ কেনেকৈ লগায় এই সকলোবিলাক তথ্য A to Z ভিডিওটোৰ মাধ্যমে আপোনালোকক দেখাই দিম তো ভিডিওটো সম্পূৰ্ণ চাই থাকক স্কিপ নকৰাকৈ তো বলক আমি ভিডিওটো আৰম্ভ কৰো प्रथमते तुम्हालोके जिकोनो क्रोम ब्राउजार एटा खुली लई गुगलत जाय यूट्यूब टाइपिंग करी एंटर करा पिছত नतुन एटा पेज खुल खाबो तो एटु नतुन के एटा पेज खुल खाइसे ए पेजटत हेइ फाले जे कोनार साइडत देखिसे लोगो क्लिक करिबा তোমালোকে মই এটু চুজ কৰি লৈছো লোৱাৰ পিছত এনেকুৱা ধৰণৰ পেজটো খুল খাবো তো ইয়াতে ডেস্কটপ কৰি ললে ভাল হ'ব এটু মই মোবাইলত কৰি আছো এখানে ডেস্কটপটো কৰি লৈছো যাতে আপোনালোকক ভালকে দেখাব পাৰো এটু নতুন এটা পেজ খুল খাইছে এই ফালে যে দেখিছে তোমালোকে গ্ৰীন কালাৰৰ এটা হৰু বাটাম ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত আকৌ মই এটু একাউন্টটো ভাল এটা একাউন্ট লৈ ল চেঞ্জ কৰি ল যাতে আপোনালোকক দেখুৱাত সুবিধা হয় আৰু ভালকে তো মই বেলেগ আৰু এটা একাউন্ট চুজ কৰি লৈ আছো একাউন্টটো মোৰ বহুত কেটা একাউন্ট তো এখানে কোনটা লম তো এটু মই একাউন্ট নতুন এটা চেঞ্জ কৰি ল তাৰপিছত ইয়াতে দেখিছেন আপোনালোকে নতুন এটা পেজ খুল খাইছে ইয়াতে আকৌ ডেস্কটপ কৰি লবা লাগবো লোৱাৰ পিছত নেটৱৰ্ক স্লো মারছে নেটৱৰ্কৰ প্ৰবলেম আছে অলপ এইফালে এনেকুৱা এটা পেজ খুল খাইছে তাৰপিছত ইয়াতে যে দেখিছে লগত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়োৰ চেনেল ক্লিক কৰিবা তাৰপিছত এনেকুৱা এটা নতুন পেজ খুল খাবো তাৰপিছত তোমালোকে এই যে এইফালে যে দেখিছে কাস্টমাইজ চেনেল ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত লেআউট এখিনি প্ৰথমতে আহিব পেজ তাৰপিছত ব্র্যান্ডিংত ক্লিক কৰিবা ব্র্যান্ডিংত ক্লিক কৰাৰ পিছত এইফালে যে দেখিছে এইটো ফটো মই চেঞ্জ কৰি দিম ৰিমুভ বুলি আছিল এটো ৰিমুভ কৰি দিলো তাৰপিছত আপলোডত মাৰি ইয়াতে যিকোনো ফটো এখন চুজ কৰি লৈ আপোনালোকৰ যিকোনো পছন্দ যিকোনো এটা ফটো আপোনালোকে বনাই ইয়াতে ধুনিয়া সুন্দৰকে এটা বনাই লব তো মই এটু ক্লিক কৰি লৈছো এটু লোৱাৰ পিছত এটু ইউটিউবে নিজে নিজে এটু মানে ক্ৰপস কৰি লৈছে তাহুন তো এটু মই এনেকে বহাই দিলো ইয়াতে তো এবাৰ আমি ব্যানাৰ চেঞ্জ কৰিম ব্যানাৰ চেঞ্জ কৰাৰ বাবে আপলোডত ক্লিক কৰিম আপলোডত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পিকচাৰ আহি যাব বহুত তো মই যিকোনো চয়েস কৰি লৈছো এটা চয়েস কৰাৰ পিছত ডানত ক্লিক কৰছো কি এবাৰ আমি ওয়াটাৰমাৰ্ক চেঞ্জ কৰিম আপলোডত মাৰছো তাৰ পিছত ইয়াৰ যিকোনো এটা ফটো আমি চয়েস কৰি লৈ ক্লিক কৰি দিম যিকোনো এটা এটু ক্লিক কৰাৰ পিছত ডানত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ সম্পূৰ্ণ আপোনালোকক 90% মোটামুটি পিকচাৰ লগোৱা হল তো এবাৰ আমি পাবলিশত ক্লিক কৰিম এইটো পাবলিশত ক্লিক কৰি দিছো দিয়াৰ পিছত এইটো সেটিংত আপোনালোকক 100% সাকসেসফুল হৈ গল তো এখিনি আছিল আপোনালোকৰ ভিডিও যদি ভিডিওটো ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰিব